কৰে তেতিয়া সৰিয়হবিলাক ঠিকেই সৰিয়হৰ গুটিবিলাক ৰৈ যায়, কিন্তু সৰিয়হৰ জাবৰবিলাক পথাৰত এনেই পৰি থাকে, নতুবা ইয়াক জ্বলাই দিয়ে। যেতিয়া জ্বলাই দিয়ে সেই ঠাইত বহু দিনলৈকে কোনো ধৰণৰ গছ বন গজা সাধাৰণতে দেখা নাযায়। সেইবাবে এই ছাইখিনিৰ ওপৰত কিবা প্ৰজেক্ট কৰিব পৰা যাব নেকি তাৰ ওপৰত চিন্তা কৰিছিলোঁ, আৰু তেতিয়া অলপ মানে এক্সপেৰিমেণ্ট কৰিলোঁ যে সেই আলুখিনি আমাৰ সাধাৰণতে কঠীয়ালৈ যেতিয়া আলুবিলাক থয়, সেই আলুবিলাক যদি একো নলগোৱাকৈ যদিও থয় তেতিয়া পোকে সাধাৰণতে খুব জলদি মানে খাই পেলাই বা গেলি যায়, খুব জলদি নষ্ট হৈ যায়। এই ছাইসমূহ যেতিয়া আমি তাত ইউজ কৰিলোঁ তেতিয়া দেখা গ'ল যে এই কঠীয়ালৈ থোৱা আলুসমূহ মানে সম্পূৰ্ণকৈ ভাল হৈ আছিল। মানে আমি এভাগত আমি ছাই সানি থৈছিলোঁ আৰু এভাগত ছাই নমনা কৰি থৈছিলোঁ। যিখিনি আমি ছাই নমনা কৰি থৈছিলোঁ সেইখিনি কিছুমান গেলিলে, কিছুমান পোকে খালে তেনেকুৱা ধৰণৰ, কিন্তু যিখিনি ছাই সানি থৈছিলোঁ সেইখিনি সম্পূৰ্ণৰূপে ভাল হৈ আছিল। আৰু মাটিমাহখিনিও তেনেকৈ আমি দুভাগ কৰি লৈছিলোঁ, এভাগত ছাই সানি থৈছিলোঁ আৰু এভাগত ছাই নমনা কৰি থৈছিলোঁ। তাৰে যিবিলাকত ছাই সানি থৈছিলোঁ সেইবিলাক সম্পূৰ্ণৰূপে ভাল হৈ আছিল কঠীয়ালৈ বুলি, আৰু যিবিলাক ছাই নমনা কৰি থৈছিলোঁ সেইবিলাক পোকে খাইছিলে, তেনেদৰে নষ্ট হৈ গৈছিলে। ঠিক তেনেদৰে নেমুসমূহতো আমাৰ সাধাৰণতে দেখা যায় যে কেৰুণ পোক লাগে, আৰু সেই কেৰুণ পোক লগাৰ বাবে নেমু গছজোপা মৰি যায়, খুব জলদি মানে পোকে খাই নষ্ট কৰি দিয়ে। সেইবাবে সেই নেমু গছৰ গুৰিটো যদি আমি সেই ছাইটো প্ৰয়োগ কৰোঁ তেতিয়া কেৰুণ পোক মৰি যায়, লগতে মানে গছজোপাও সজীৱ হৈ উঠে। তেনেদৰে কৰিছিলোঁ।